আমাৰ দক্ষিণ কামৰূপৰ বিভিন্ন এফআৰচিত বাস কৰা প্ৰায় 4,500 জনজাতীয় লোকক আমি ভূমিৰ অধিকাৰ প্ৰদান কৰিব পাৰিলোঁ। 1 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈ ভগৱান বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী বা জন্ম পষেক আমি পালন কৰিছোঁ। তাৰ লগত ৰজিতা খুৱাই আজি আমি 4,500 পৰিয়ালক ভূমিৰ পট্টা দিব পাৰিলোঁ। সঁচাকৈয়ে ই আমাৰ বাবে এটা গৌৰৱৰ দিন। মই সকলো ৰাইজক অভিনন্দন জ্ঞাপন কৰিছোঁ। তাৰো 25 নৱেম্বৰলৈকে ৰখক, আমি প্ৰতিবেদন আনিম সদনত। উচ্ছেদিতখিনি য'ত যাই যাওক, আৰু যেতিয়া ঘৰৰ পৰা উলিয়াই দিলোঁ তেওঁলোক ক'ত যায় তাৰ খবৰ আমি কিয় ৰাখোঁ? য'তে যাই যাওক, য'ৰ পৰা আহিছিল তাতে যাওক। আকৌ মাজে মাজে তেওঁলোকে পাইকানৰখিনি পাইকানাত যাব, তাতো কৰিম। আকৌ ৰাক্ষসখিনিত আহিব, তাতো কৰিম। আকৌ পাইকানাত যাব, তাত কৰিম। আকৌ ৰাক্ষসখিনিত আহিব, তাত কৰিম। লাহে লাহে ঘৰ বনাই ভাগৰি যাব। গভৰ্ণমেণ্টৰতো ভাগৰ নালাগে, মানুহৰে ভাগৰ লাগিব। উচ্ছেদ কেনেকৈ বন্ধ হ'ব? গতিকে গভৰ্ণমেণ্টৰ ভাগৰ বোলা বস্তু নাই। ৰাইজৰতো এটা সময়ত ভাগৰ লাগিব। গতিকে বাংলাদেশৰ পৰা আহিছিল, বাংলাদেশত গুচি যাব। ৰাস্তা খুলি দিম, যোৱা ৰাস্তাটো অপেন কৰি দিম। আহা ৰাস্তাটো বন্ধ কৰি ৰাখিম, যোৱা ৰাস্তাটো খুলি থৈ দিম। আলোচনা চলি আছে। এইটো কোনো মানে এনেকুৱা নহয় যে 1 কিলোমিটাৰ আগবাঢ়িছে, 1.5 কিলোমিটাৰ আগবাঢ়িছে। আলোচনা চলি আছে। ডিচেম্বৰত কেন্দ্ৰীয় চৰকাৰৰ লগতো ৰাভা আঁচনৰ আলোচনা হ'ব। নৱেম্বৰ মাহ শেষ সময়সীমা হিচাপে কৈ তেওঁলোকে ইতিমধ্যে আন্দোলনৰ ৰাইজৰ দাবী আন্দোলনৰ জৰিয়তে চৰকাৰক জনাব, চৰকাৰে শুনিব আৰু চৰকাৰে আলাপ আলোচনা কৰিব। আমাৰতো কোনো মাজত কাজিয়া নাই, সমাধানৰ ৰাস্তা এটাহে লাগে। গতিকে ৰাভা ৰাইজে আন্দোলন কৰিলেও শান্তিপূৰ্ণ হ'ব। গতিকে আমাৰ তাতে কোনো আপত্তি নাই। এই যে 6 আগষ্ট যে জনজাতিকৰণৰ দাবী বা ৰাভা আঁচন সাহিত্যৰ ক্ষেত্ৰত সৃষ্ট অনুচিত দাবী, এইখিনি সম্পূৰ্ণ হ'লে জনজাতীয় মানুহখিনি সঁচাকৈ সুৰক্ষিত হ'ব বুলি তেওঁলোকে আচলতে ভাবে? নহয়, কথাটো হ'ল এনেকুৱা যে 6 শিডিউল এটা তেওঁলোকৰ দাবী। চৰকাৰে তেওঁলোকৰ লগত আলোচনা কৰি আছে আৰু আলোচনা কৰি থাকিব। আগতে পুৰণাখিনিতো দি লওঁ, পাছ কৰি থকাখিনি দি লওঁ লাহে লাহে। 2004 চনত 6গাঁৱত এখন ইনডোৰ ষ্টেডিয়াম বনোৱা হৈছিলে, কিন্তু আজিও অসম্পূৰ্ণ হৈ মানে কিছু কাম হৈছে, কিন্তু 6গাঁৱৰ MLA বিলাক ভেঞ্চাৰ হৈ আছিলে নহয়। এইবাৰ ভাল MLA আহিব আৰু কিবা ব্যৱস্থা কৰিব পৰা। এইবাৰ MLA ভাল আহক, তেতিয়া হৈ যাব আৰু। জংঘল হৈ আছে এতিয়ালৈকে MLA খিনি আমি ধৰিবই পৰা নাছিলো নহয় 6গাঁৱত 14ৰ পৰা। এবাৰ ধৰো এইবাৰ MLA জন, তেতিয়া ভাল কৰি হৈ যাব আৰু। অন্য কি আত্মনিৰ্ভৰশীল জানুৱাৰীত দিম। জুবিন গাৰ্গ অসমীয়া ৰাইজৰ সম্পত্তি। অসমীয়া ৰাইজে জুবিন গাৰ্গক জীয়াই ৰাখিব। মিয়া মুছলমান বিলাকে এনে উচ্ছেদৰ ভয়তহে জুবিন গাৰ্গৰ নকলি সমৰ্থক হৈ আছে। তেওঁলোকে এতিয়া যে তেওঁলোকৰ ডাঙৰ ডাঙৰ ইস্তামা হৈ আছে, ক'ৰবাত জুবিন গাৰ্গৰ ফটো ৰাখিছে নেকি? এই যে ভিতৰৰ ধৰ্ম সভাবিলাক হৈ আছে, ক'ৰবাত জুবিন গাৰ্গৰ ফটো ৰাখিছে নেকি? জুবিন গাৰ্গৰ ফটো আমিহে ৰাসত ৰাখিছোঁ, আমিহে দুৰ্গা পূজাত ৰাখিছোঁ। গতিকে জুবিন গাৰ্গ যাৰ তাৰ ওচৰতে থাকিব, যাৰ নহয় নকলি মানুহৰ লগত কেতিয়াও জুবিন গাৰ্গ নাথাকে। যেতিয়া 2 বছৰ পিছত তেওঁলোকে জুবিন গাৰ্গ পাহৰি যাব, কিন্তু অসমীয়া মানুহে জুবিন গাৰ্গক কেতিয়াও নাপাহৰে। জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি বিকৃতভাৱে নিৰ্মাণ কৰা এটা ট্ৰেণ্ড চলিছে। মই ভাবোঁ তেওঁলোকৰ পৰিয়ালক আলোচনা কৰি বনালে ভাল। তেতিয়া পৰিয়ালে চাই দিব কেনেকুৱা প্ৰতিমূৰ্তি হ'ব লাগে। লাহে লাহে অলপ ভিতৰৰ কাৰণে অসুবিধা হৈ আছে, আমি কৰি আছো, কৰিম। হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।